আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰথমে কৈ আছিল এইজনীৰ নাম কি আছিল অনুপমা নে অঞ্জলি। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল সহ্য কৰিবলৈ তাই কোনচা মোৰ সতিনী হয়। তেতিয়া আমি দেখিবলৈ পাইছোঁ বান্ধৱীগৰাকী মাত দিছিল হোৱা নাই, কিন্তু তই ইমান ধীৰে থাকিলে হৈ যাব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল তই মোক সুধিছিলি নহয় যে প্ৰথমৰ প্ৰতি মোৰ কি ফিলিংছ আছে, শুন মই তাক ভাল বন্ধুৰ বাবে আন একোৱে নাভাবোঁ, ভাল পোৱাটো বৰ দূৰৰে কথা। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ লীনাই কৈ আছিল কোনোবাই তোক সঁচাকৈ বিচাৰিলে 100 বছৰ পাছলৈও ঘূৰি আহিব তোৰ ওচৰলৈ, গতিকে নিজৰ ওপৰত ফ'কাছ কৰ। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।